বন্ধুসকল, আপোনাৰ বা আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ যদি জন্মৰ চাৰ্টিফিকেট আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। জন্ম বা মৃত্যুৰ চাৰ্টিফিকেটখন ডিজিটাইজেশ্যন কৰাৰ কাৰণে কি কৰিব লাগিব, কি নথি পত্ৰ লাগিব, ক'ত যাব লাগিব, সেই বিষয়ে সম্পূৰ্ণ তথ্য এই ভিডিঅ' লাভ কৰিব। বন্ধুসকল, আপোনাৰ চাৰ্টিফিকেটখনত যদি কোনো ধৰণৰ ভুল শুধৰণি কৰিব লাগে তেন্তে শুধৰণি কৰিব পাৰিব। যদি সৰু আপুনি এখন এফিডেভিট কৰিব লাগিব আৰু এফিডেভিটখন নটাৰী মেজিষ্ট্ৰেটৰ দ্বাৰা কৰিলে হ'ব। আৰু যদি ডাঙৰ ভুল হয় তেন্তে সেইখন এক্সিকিউটিভ মেজিষ্ট্ৰেট আৰু পঞ্চায়ত ছেক্ৰেটাৰীৰ পৰা কৰিলে হ'ব। বন্ধুসকল, প্ৰথমতে চাৰ্টিফিকেটখন যাৰ নামত আছে তেওঁৰ আধাৰ কাৰ্ড আৰু তেওঁৰ মাকৰ দেউতাকৰ আপুনি প্ৰথমতে যিখন হস্পিটেলৰ পৰা চাৰ্টিফিকেটখন লাভ কৰিছিল সেইখন হস্পিটেল হ'ব। সেইখন হস্পিটেলত গৈ আপুনি এখন এপ্লিকেশ্যনৰ লগত আপোনাৰ ডকুমেণ্টছখিনি গাঁঠি দিব লাগিব আৰু সম্পূৰ্ণ এপ্লিকেশ্যনখন অ'কে কৰি আপুনি কৰ্তৃপক্ষক জমা দিব লাগিব। কৰ্তৃপক্ষক জমা দিয়াৰ 2-3 দিন পিছত আপোনাক সেই চাৰ্টিফিকেটখনৰ এগেইনষ্টত এখন ডিজিটাইজেশ্যন চাৰ্টিফিকেট আপোনাক প্ৰদান কৰিব। আৰু চাৰ্টিফিকেটখন কেনেকুৱা হ'ব এইটো ভিডিঅ'ত আপোনাৰ শেষৰ পিনে চাব পাৰিব। ধন্যবাদ।